সভাত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সোহেন ব্ৰহ্ম ডাঙৰীয়া, উপস্থিত থকা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, জ্যেষ্ঠ কংগ্ৰেছ দলৰ নেতা বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া, উপস্থিত থকা বিধায়ক যাদৱ চৰকাৰী ডাঙৰীয়া, বিধায়ক একে ৰাছিদ আলম ডাঙৰীয়া, বিধায়ক আব্দুল সোবহান আলী সরকার ডাঙৰীয়া, সাধারণ সম্পাদক অমৃত বাদশাহ ডাঙৰীয়া, ইয়াত উপস্থিত থকা উদিত ভানু দাস ডাঙৰীয়া, প্রদেশ কংগ্রেস, জিলা কংগ্রেস, ব্লক কংগ্রেসৰ বিষয়াসকল, মণ্ডলৰ বিষয়াসকল, NSY যুৱ কংগ্রেস, ইয়াং ব্রিগেড সেৱা দলৰ বিষয়াসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমে আজি এখন সভা আয়োজন কৰাৰ বাবে মই কোকৰাঝাৰ জিলা কংগ্ৰেছ, পৰ্বতজোৰা কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকলক মোৰ ফালৰ পৰা আন্তৰিক মৰম আৰু শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনী সভা আয়োজন কৰা ইমান সহজ নহয়, কিন্তু নিৰ্বাচনী সভা তেতিয়াহে সফল হয় যেতিয়া জনসাধাৰণৰ সমৰ্থন থাকে। আৰু সেইকাৰণে এই প্ৰখৰ ৰ'দৰ তলত আপোনালোকে ইমান যে ধৈৰ্য সহকাৰে আমাৰ কথাখিনি যে শুনি আছে, মই আটাইতকৈ বেছি শ্ৰদ্ধা ইয়াত উপস্থিত থকা ৰাইজৰ প্ৰতি মই জ্ঞাপন কৰিছোঁ। বৰ্তমান সময়ত ভাদ মাহ, অলপ দিনৰ পিছত কৰম পূজা, আগন্তুক মাহত দুৰ্গা পূজা, কালী পূজা। এই পবিত্ৰ সময়ত মই সকলৰ ঘৰৰ মংগলৰ কামনা কৰিছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ যে এই নিৰ্বাচনী সময় যথেষ্ট গুৰুত্বপূৰ্ণ। এটা ভোট বহুত মূল্যৱান, এটা ভোট ব্যৰ্থ যে নহয়, তাৰ বাবে আপোনালোকৰ মাজত আমি কিছু কথা পাতিবলৈ আহিছোঁ। আজি আপোনালোকৰ সন্মুখত বিভিন্ন ৰাজনৈতিক দল আহিবই, বিজেপি দল, BPF দল, UPPL দল আৰু কংগ্ৰেছ দল। কেন্দ্ৰত কাৰ চৰকাৰ? বিজেপি চৰকাৰ। ৰাজ্যত কাৰ চৰকাৰ? বিজেপি চৰকাৰ। কাউন্সিল কোনে চলাই আছে? কাউন্সিলৰ ভিতৰতো বিজেপি আৰু UPPL আছে। তেওঁলোকে যোৱা 10টা বছৰৰ পৰা শাসন চলাই আছে। যোৱা 10টা বছৰ ক্ষমতা তেওঁলোকৰ হাতত আছে। এতিয়া আপোনালোকে ভাবি চাওক, যোৱা 10টা বছৰত তেওঁলোকে দুখীয়া মানুহৰ কাৰণে কি কৰিব পাৰিব? আজি এই প্ৰখৰ ৰ'দৰ তলত প্ৰথমতে আমাক পানী খোৱা, বহুতো পানী খাবলৈ আজি বটল বিচাৰি আছে, কিন্তু আজি আপোনালোকে নিজে জানে, মোতকৈ বেছি ভালদৰে জানে যে আজি এই পানী যোগান আঁচনি, জল জীৱন আঁচনি অসমৰ ভিতৰত আটাইতকৈ কলংকিত আঁচনি। মাত্ৰ পাইপ আছে কিন্তু পানী নাই, এয়া হ'ল বৰ্তমানৰ অৱস্থা। আৰু যেতিয়া এই ধৰণৰ কেলেংকাৰী কথা মুখ্যমন্ত্ৰীয়ে কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে কেলেংকাৰী হৈছে, তেতিয়া এইমান যে কেলেংকাৰী হ'ল, তাৰ দায়িত্ব কোনে ল'ব? তাৰ দায়িত্ব মুখ্যমন্ত্ৰী ল'ব লাগিব, বিজেপিয়ে ল'ব লাগিব। তেওঁলোকৰ চৰকাৰ ৰাজ্যত, তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত, আৰু কেলেংকাৰী দায়িত্ব তেওঁলোকে ল'বলৈ নিবিচাৰে। কিয়? যদি আজি অৰুণোদয় আঁচনিৰ নামত, যদি PMAY ঘৰৰ নামত যদি পইচা দিবলৈ আছে, তেতিয়াহ'লে বৰ্তমান চৰকাৰ কিয় নিমাত আছে? কিন্তু যেতিয়া স্থানীয় ৰাইজে এই ধৰণৰ প্ৰশ্ন চৰকাৰৰ পৰা সোধে, চৰকাৰৰ উত্তৰ হ'ল ৰাইজৰ মাজত সংঘাত সৃষ্টি কৰা, ৰাইজৰ মাজত ভয় সৃষ্টি কৰা,
ৰাইজক ভাবুক কৰি দিয়া, পুলিচ পঠাই ৰাইজক মাৰা পিটা। এয়া হৈছে তেওঁলোকৰ উত্তৰ, এয়া হৈছে তেওঁলোকৰ আদৰ্শ। আমি দেখিলো সেইদিনা গোলকগঞ্জত আমাৰ জনগোষ্ঠী জাবিৰ নামত কোচ ৰাজবংশীসকল ওলাই আহিল। কিয়? যিহেতু তেওঁলোকক এখন চৰকাৰে কৈছিল যে 6 মাহৰ ভিতৰত জনগোষ্ঠী জাতিকৰণ হ'ব, কিন্তু 6 মাহ পাৰ হৈ গ'ল, 10 বছৰ হৈ গ'ল, এইখন চৰকাৰ নিমাত। 6টা জনগোষ্ঠীৰ প্ৰতিনিধিসকলক মাতিব লাগিছিল, আলোচনা কৰিব লাগিছিল, কিন্তু আলোচনা নকৰাকৈ তেওঁলোকে পুলিচ পঠাই ল'ৰা ছোৱালীক তেওঁলোকে বেয়া একদম বৰ্বৰভাৱে তেওঁলোকে পিটিলে। আজি মানুহবোৰ ভয় কৰা নাই মুখ্যমন্ত্ৰীৰ পৰা। যদি মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবে যে অসমৰ ৰাইজে তেওঁৰ পৰা ভয় কৰে, এই মঞ্চৰ পৰা আমি তেওঁলোকক জনাবলৈ বিচাৰো যে অসমৰ জনসাধাৰণৰ লগত আজি কংগ্ৰেছ দল থিয় হৈ আছে। কোনো পৰ্যায়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভয় কৰিব নালাগে। আৰু এইটো আমি দেখিছো উজনি অসমত মৰাণ জনগোষ্ঠী তিনিচুকীয়াত ওলাই আহিছে, ৰাস্তাত জনজাতি দাবীৰ নামত আজি ওলাই আহিছে, কিন্তু তেখেতৰ লগত এটা পিছত এটা প্ৰায়তঃ তৰুণ গগৈদেৱ কংগ্ৰেছ চৰকাৰে বিভিন্ন সংগঠনৰ লগত চুক্তি কৰি বিটিআৰ অঞ্চলত শান্তি আনিলে। বিটিআৰ গঠন হ'ল, এনডিএফবিৰ লগত চুক্তি হ'ল। বিভিন্ন মানুহবোৰে বন্দুকৰ ৰাস্তা এৰি আমাৰ মেইনষ্ট্ৰীম ৰাজনীতিত ভৰি দিলে। উন্নয়নৰ কামবোৰ আৰম্ভ হ'ল কংগ্ৰেছৰ দিনত। ল'ৰা ছোৱালী আজি দেখা পাইছো, মই ল'ৰা ছোৱালী ক'বলৈ বিচাৰো আজি কম্পিউটাৰ যুগ, AI যুগ। আমাৰ দিনতে কংগ্ৰেছ চৰকাৰৰ সময়ত মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ বিনামূলীয়া কম্পিউটাৰ কংগ্ৰেছৰ পৰা পাইছে। এয়া আছিলে আমাৰ চিন্তাধাৰা যে কেনেদৰে নৱপ্ৰজন্মৰ মাজত আমি শিক্ষা পোহৰ লৈ যাব পাৰো। মহিলাবোৰ আজি দেখা পাইছো, মহিলাসকলৰ বাবে কংগ্ৰেছ চৰকাৰে কিমানবোৰ আঁচনি ওলালে। মাজনী, মামনি, বাইদেউ, নবৌ, আশা কৰ্মী, 108। কিয়? যিহেতু চিকিৎসাৰ ওপৰত আমাৰ কংগ্ৰেছ চৰকাৰে জোৰ দিছে। এগৰাকী মহিলা যেতিয়া সুস্থ থাকে তেতিয়া ঘৰখনৰ অৱস্থা ভাল হৈ থাকে, কিন্তু যদি এগৰাকী মহিলা অসুস্থ তেতিয়া ঘৰখন কোনে চম্ভালিব? এইবোৰ চিন্তা আমাৰ দিনত কংগ্ৰেছে কৰিছিল। কিন্তু আজিৰ তাৰিখত য'ত কংগ্ৰেছে ল'ৰা ছোৱালীক হাতত কম্পিউটাৰ লেপটপ দিছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ৰা ছোৱালীৰ হাতত বন্দুক দিবলৈ বিচাৰিছে। আৰ্মছ লাইচেন্স দি মানুহৰ মাজত বন্দুক বিতৰণ কৰিবলৈ বিচাৰে। গাঁৱৰ ভিতৰত খবৰ লওক, এটা সময়ত তেওঁ শিক্ষামন্ত্ৰী আছিল। শিক্ষা কি অৱস্থা গাঁৱৰ ভিতৰত, আজি তাৰিখত গাঁৱৰ ভিতৰত